ধৰিছ কৰোটো বিষ্ণু চক্ৰান্ত কামকোটি জিত জগত জনকুধাতা সাধুবান ভব শিষ্য গীতে রাখি বন্ধুরা একতা গত গুৰু কয়ো পৰ দেশ হৰি বন গলে হৰি বিষ্ণু শ্যামল পিতা শীতম রসকম বনমালা বিভু শীতম
সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃজন কৰাই বিনন্দিয়া ধৰা পালনৰ দায়িত্ব মই কৰিছোঁ গ্ৰহণ প্ৰয়োজন হলে সংহাৰ কৰিছে ৰুদ্ৰই যদিওবা সৰ্বে সৰ্বাময় তথাপি কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয় মৰ্ত্যধামত আমাৰ মহাভক্ত দানৱৰাজ বলিয়ে দিবানৈশ আমাৰ এই দৰ্শনৰ হেতু কৰিছে আৰাধনা ভক্তৰ অধীন ভগৱান কিন্তু দেৱী ভক্তৰ মনোবাঞ্ছা মই কেনেদৰে পূৰ্ণ কৰিব পাৰোঁ তাকেই ভাবি স্থিৰ কৰিব পৰা নাই প্ৰভু দেৱী আপুনি তলৈকৰ অধিপতি অন্তৰ্যামী ভগৱান হৈ এজন মহাভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনত কিয় কষ্ট দিছে প্ৰভু এইবাৰ এক নতুন কল্পনা কৰি দেৱতা আৰু দানৱৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব দেৱী প্ৰভু তোমাৰ উদ্দেশ্যত আমি বাধা নিদিওঁ কিন্তু শরণতলে হরি কমলাপতি সৈতে সৈতে পহিলো সৰ সৈতে সৈতে পহিলো নারায়ণ নারায়ণ জয় 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 কৃষ্ণ কৃপাময় বুঝিলো তোমার পালে জয় 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 কৃষ্ণ কৃপাময় বুঝিলো তোমার পালে তোমার শরণ পঙ্কজ তমন মসুক মোর স্বভাবে নারায়ণ নারায়ণ আজি মোৰ পৰমে সৌভাগ্য
স্বয়ং লক্ষ্মী নারায়ণক একেলগে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, হে পৰম কৰুণাময়ী জগত জননী, দুইৰে চৰণত নাৰদৰ সহস্ৰ প্ৰণাম। তথাস্তু। উঠা দেৱঋষি, প্ৰভু তব আগমনে ধন্য হল আজি বৈকুণ্ঠপুৰী। নাৰায়ণ কিন্তু জানিব পাৰোনে হঠাতেই তোমাৰ আগমনৰ উদ্দেশ্য? নাৰায়ণ প্ৰভু, দেৱঋষি, উদ্দেশ্য মাত্ৰ দুইৰে চৰণ দৰ্শন আৰু দয়াময়ৰ কৃপাত পূৰ্ণ হল সেই অভিলাষ। কিন্তু দেৱঋষি, কিন্তু বুলি ৰৈ গ'ল কিয়? ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। নাৰায়ণ, স্বয়ং ত্ৰিজগতৰ গৰাকী প্ৰভু ভগৱন্তকো এই কথা বুজাই ক'ব লাগিবনে? বাৰু প্ৰভু, দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকে এই দিনে নিশাই কৰিছে আৰাধনা, আৰু অন্যহাতে সেই দেৱতাসকলে অহংকাৰত মত্ত হৈ ৰাজ শাসনে কৰি দেৱলোকৰ কলংক আনিছে। সেয়ে অন্তৰ্যামী নাৰায়ণে কিদৰে চাই আছে দেৱতাৰ এনে অহংকাৰ? সেইটো কথা। প্ৰভু শুনা দেৱঋষি, প্ৰভু দেৱতাৰ দৰ্পচূৰ্ণ সবলপতে নাৰায়ণ আৰু দৈত্যৰাজ বলিৰো মনৰ কামনা নিশ্চয় পূৰণ হ'ব। কিন্তু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব দেৱঋষি। নাৰায়ণ 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 শ্ৰীমনাৰায়ণ নাৰায়ণ দেৱঋষি, প্ৰভুৰ লীলাতে সদায় সমভাগী হৈ যাব এই নাৰদ। বাৰু প্ৰভু, কিদৰেনো মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যপতি বলিৰ আৰু দৰ্প শূন্য হ'ব দেৱতাৰ? শুনা দেৱঋষি, সময়ত তুমি স্বচক্ষে সকলো দেখিবা। মাত্ৰ এটা কথাই জানি থোৱা, দেৱতাৰ দৰ্পশূন্যৰ প্ৰধান কাৰণ হ'ব দেৱতাৰ দৰ্পশূন্যৰ প্ৰধান কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী। কিন্তু কেনেকৈ প্ৰভু? শুনা, আমাৰ এই দৰ্শনৰ ক্ষেত্ৰত মহামুনি দুৰ্বাসা বৈকুণ্ঠ ধামে হ'ব আগমন। নাৰায়ণ মণিৰাজক তুমি এক ৰুদ্ৰাক্ষ মালা কৰিবা অৰ্পণ। এইয়াই হ'ব দেৱতাৰ দৰ্পশূন্যৰ সূত্ৰপাত। নাৰায়ণ দেৱঋষি, প্ৰভু তাৰ পাছতেই তোমাৰ কৰ্তব্যৰ হ'ব আৰম্ভণ। নাৰায়ণ এতিয়া নিশ্চয় বুজিছা আপোন কৰ্তব্য। নাৰায়ণ প্ৰভু, অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰি, তোমাৰ যে কি বিচিত্ৰ লীলা। তোমাৰ লীলা চাই ধন্য হ'ব এই নাৰদৰ জনম। বাৰু প্ৰভু, দেৱঋষি, দুয়োৰে চৰণত পুনশ্চ জনাই প্ৰণিপাত। দাসেবে মাগিছে বিদায়। যোৱা নাৰদ, চন্দকৰ ভুজা গসেনা পদ্মনাভম সুরেশম বিশ্বধারা গগন সদৃশম মেঘবর্ণম শুভঙ্গা। নারায়ণ নারায়ণ চন্দকারম ভুজগশয়নম পদ্মনাভম
मेघवर्णं शुभांगं नारायण 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 लक्ष्मीकान्तं कमलनयनं लक्ष्मीकान्तं कमलनयनं युगी विध्यानगम्यं वन्दे विष्णु भवभयहारं सर्वलोकैकनाथं नारायण 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 বলা দেবী আমিও ক্ষন্তেক বিশ্রাম করুগৈ। বলো প্রভু।